নিৰ্বাচন আহে নিৰ্বাচন যায় চৰকাৰ আহে চৰকাৰ যায় কিন্তু স্থায়ী সমাধান আজি কুপতি হোৱা নাই যেহেতু ক'ব লাগিব ধেমাজিৰ অন্যতম চকুলো স্বৰূপ জীয়াঢল নদীখনত বান আৰু খহনীয়াই সৰ্বশান্ত কৰাৰ সমান্তৰালভাৱে খহনীয়া যি সৰ্বশান্ত কৰি গৈছে বানৰ পাছতে সমান্তৰালকৈ আমি খহনীয়া দৃশ্য দেখাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি বহু প্ৰতিবেদন যুগুত কৰি আছোঁ এইবাৰ আমি প্ৰতিবেদনত আহিছোঁ এটা অংশলৈ এই অংশ পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আমি বৰ্তমান উপস্থিত য'ত আছোঁ এয়া হৈছে ধেমাজি অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ আৰু জীয়াঢল পঞ্চায়তৰ সীমাত লাগি থকা এয়া হৈছে লালুকিজান অংশ লালুকিজানত কেনেধৰণে গৰাখহনীয়াই তীব্ৰ গতিত খহনীয়াই ৰূপ ধাৰণ কৰিছে এই দৃশ্যলৈ মন কৰক এয়া মূল্যৱান খৰাই গছ এই খৰাই গছসমূহ বা ইয়াৰ শিশু গছ অন্যান্য মূল্যৱান গছসমূহ ৰোপণ কৰিছিল বন বিভাগৰ সামাজিক বননীকৰণে আৰু ইয়াৰ পোহপাল কৰি ডাঙৰ কৰাৰ পাছত বন বিভাগক সমজাই দিয়াৰ কথা আছিল কিন্তু সামাজিক বননীকৰণে ৰোপণ কৰা ৰাজবন ধনৰ অধীনত ৰোপণ কৰা এই সামাজিক বননি ৰোপণ কৰা যি গছপুলি এই গছপুলি এতিয়া দেখা গৈছে জীয়াঢলৰ বুকুত জীয়াঢল নদীত যা গৈছে এয়া কিন্তু প্ৰথম দৃশ্য নহয় আজি বছৰ বছৰ ধৰি এনেধৰণে খয়েৰ গছ শিশু গছ মূল্যৱান গছসমূহ জীয়াঢলৰ খহনীয়াত যা গৈছে তাৰোপৰি দেখা গৈছে ইয়াতে যি স্থানীয় লোকসকলৰ যি খেতি মাটি এই খেতি মাটি ইতিমধ্যে খেতি মাটি যা গৈছে এতিয়া ৰাইজৰ হুমুনিয়াক আহিছে আচলতে খহনীয়াই যি গতি ৰূপ ধাৰণ কৰিছে তিনিখন গাঁৱৰ বিশেষভাৱে জয়ৰামপুৰ আৰু জীয়াঢল পঞ্চায়তৰ অন্তৰ্গত যিহেতু সীমান্তৱৰ্তী অঞ্চল ইয়াত দেখা গৈছে জয়ৰামপুৰ পঞ্চায়তৰ অন্তৰ্গত কেঁচাগাঁথনি সন্তপুৰ আৰু জীয়াঢল পঞ্চায়তৰ অন্তৰ্গত কমলপুৰ লালুকিজানৰ এই যি অংশলৈ এতিয়া খহনীয়াই তীব্ৰ গতিত ৰূপ ধাৰণ কৰিছে আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কৰি আনিছে এই সময়ত আমি এই স্থানীয় লোক লগ পাইছোঁ হয় এই দৃশ্যৰ আজি আমি আজি প্ৰথম নহয় এয়া ধাৰাবাহিকভাৱে দেখা গৈছোঁ কিন্তু কাণ সাৰ নাই চৰকাৰ বিভাগ চৰকাৰ আহিছে চৰকাৰ গৈছে আৰু নিৰ্বাচন আহিছে নিৰ্বাচন গৈছে নিৰ্বাচন কিবা ফুলজাৰি কেৱল দেখা গৈছে ইয়াত প্ৰতিশ্ৰুতি কি ক'ব আজি বছৰ বছৰ ধৰি এই নদীখনে আজি শ হেক্টৰ মাটি প্ৰত্যেক বছৰে সহায় আজি আনি আছে কিন্তু এই সহায় আনি থকাৰ পাছতো কিন্তু বিভাগৰ কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাছতো বিভাগত বিভিন্ন ধৰণৰ এটা নিউজ ওলাই থকাৰ পাছতো কিন্তু এই ব্যৱস্থাটো কিন্তু তেওঁলোকে স্থায়ী সমাধান কৰা কোনো ব্যৱস্থাটো গ্ৰহণ কৰা নাই এই কথাটো তেওঁলোকে এটা কেৱল আপুনি হাস্যকৰ কথা যে এখন জীয়াঢল নদীৰ নিচিনা এখন নদী বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে MGNREGAৰ জৰিয়তে কেৱল 3 লাখ 4 লাখ 5 লাখ টকা তেওঁলোকে কেতিয়াবা চেংচন দিয়ে এই অঞ্চলৰ মানুহক কেৱল নিৰ্বাচনৰ আগত টুপ দিবৰ কাৰণে এইটো যিটো এই তিনিখন গাঁৱৰ কথাটো আপুনি উল্লেখ কৰিলে যে এই তিনিখন গাঁৱত নিৰ্বাচনৰ আগত কিন্তু তেওঁলোকৰ বিষয়া বা তেওঁলোকৰ মূল নেতাবিলাকে কিন্তু আহি পিনি ইয়াত মানে ৰণোজ পেগু আহিছিলে ইয়াত মানে প্ৰধান বৰুৱা আহিছিলে ইয়াত ৰঞ্জিত দাসৰ নিচিনা মানুহে আহি পিনি ইয়াত ধাৰি পাৰি ইয়াত মাটিত ভাত খাই পিনি মানুহক প্ৰতিশ্ৰুতি দি গৈছিলে যে জীয়াঢল নদী বান গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিম বুলি তেওঁলোকে স্পষ্ট কথা কৈছিলে কিন্তু নিৰ্বাচনত যেতিয়া তেওঁলোকে জিকাৰ পাছত কিন্তু তেওঁলোকে সেই ব্যৱস্থাটো তেওঁলোকে কিন্তু আজিলৈকে কৰি নেদেখিলোঁ গতিকে এইটো যে তেওঁলোকে কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি বাহিৰে বা নিৰ্বাচনক লৈ পিনি তেওঁলোকে নিৰ্বাচনী ধূপ দি পিনি তেওঁলোকে এই কেৱল মানে এই মানুহৰ পৰা কেৱল ভোট বেংক এটা তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ বাহিৰে ভোট বেংক এটা তেওঁলোকে ক্ৰিয়েট কৰাৰ বাহিৰে সৃষ্টি কৰাৰ বাহিৰে অন্য কোনো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই নিশ্চয় যিহেতু আমাৰ ওচৰত আমি সন্তপুৰ কেঁচাগাঁথনি লালুকিজানৰ স্থানীয় লোক এই মুহূৰ্তত লগ পাইছোঁ হয় আপুনি এগৰাকী সচেতন লোক আমি লগ পাইছোঁ আপুনি ইয়াতে আমি লগ পাইছোঁ খহনীয়া বছৰ ধৰি কিন্তু অন্য ধৰণে ৰূপ ধাৰণ কৰিছে বহু আগত আছিল আপোনালোকৰ খহনীয়া নদীখন সিফালে আছিল আমিও দেখিছোঁ যিহেতু বিভিন্ন সময়ত আমি সংবাদ মাধ্যম ইয়ালৈ আহিছোঁ এতিয়া কিন্তু দেখা গৈছে যে এই যি গছ মূল্যৱান গছসমূহ খহনীয়াত বছৰ ধৰি সহায় কিন্তু এটা দুটাকৈ কৰি শ গছ নিছে এয়া সঁচা কথা কিন্তু ইতিমধ্যে কোনো এটা ক্ষেত্ৰত যদিও পঞ্চায়তৰ NREGA আঁচনি বা বিভিন্ন আঁচনিয়ে তেখেতলোকক দিছে এয়া মাত্ৰ পালমৰা আঁচনি এইটো ক'ব লাগিব কিন্তু আপোনালোকৰ বাবে স্থায়ী যি সমাধান খহনীয়াৰ সমস্যা বান সমস্যা এই ক্ষেত্ৰত আপুনি এগৰাকী যিহেতু ওচৰৰ মানুহ অভিজ্ঞতা সম্পন্ন মানুহ কি বিচাৰে আপুনি তাত সঁচা কথা যিহেতু জীয়াঢল নদীখনে আমাৰ এই পাৰত কেঁচাগাঁথনি সন্তপুৰ লালুকিজান তথা ৰজনীপুৰ কাঁচৰা গাঁও বিভিন্ন বহুত গাঁৱতকো এই নদীখনে তাণ্ডৱ সৃষ্টি কৰি পিনে খেতিৰ মাটি তথা ঘৰ পৰিয়ালৰ ঘৰ বেটি উচ্ছেদ কৰাটো সকলো প্ৰতিনিধিবৰ্গই আজিলৈকে চকুত পৰি আছে যদিও এই চকুত পৰা কাৰ্যটো তেওঁলোকে ইলেকশ্যনৰ সময়ত আহি আমি এইখন নদীখন সম্পূৰ্ণৰূপে গৰাখহনীয়া ৰোধ কৰাই আপোনালোকক নিৰাপত্তা দিম বুলি আমাৰ পৰা ভোট গ্ৰহণ কৰি তেওঁলোকে আজিলৈকে এইবোৰ ব্যৱস্থা কৰি দিয়া নাই গতিকে
আজি ইয়াত পঞ্চায়ত ফালৰ পৰা কেইবাখনো বাঁহ দুটামান দিছে যদিও এই বাঁহ দিলেও যে আমি আমাৰ গাঁওখন তথা আমাৰ এই পাৰৰ অঞ্চলবোৰ যে নিৰাপত্তা এইটো অনিশ্চিত বুলি মই ভাবোঁ। এই ক্ষেত্ৰত স্থায়ী সমাধান হিচাপে মই যিহেতুকে বিচাৰোঁ চৰকাৰৰ পৰা আমাৰ এই পাৰে তথা বৰদলনি জয়ৰামপুৰ এই গোটেইখিনি অঞ্চলৰ ৰাইজৰে এটা সময় যে এই জীয়াঢল নদীখনে যে বিপদ নানিব এই কথাটো মই ধ্ৰুৱভাৱে মই প্ৰতিনিধি তথা ৰাইজকো মই ক'ব বিচাৰোঁ। আৰু চৰকাৰে যাতে এইবাৰ এই বাৰিষাৰ মাজতে যাতে কুমতীয়া নদীৰ পৰা কেঁচাকঠনিলৈকে এই পাৰে গড়াত সম্পূৰ্ণ চেনেল জালি কণ্ট্ৰল এই ব্যৱস্থা কৰি পিনে এই নদীখনক ভেটা দিয়া ব্যৱস্থা কৰক, তেহে আমি নিশ্চয় নিৰাপত্তা হ'ম বুলি মই ভাবোঁ। হয়, এগৰাকী সহজ সৰল লোকে তেখেতে আহ্বান জনাইছে জালি কণ্ট্ৰল বা বিজ্ঞানসন্মতভাৱে খহনে ৰোধ কৰাৰ ব্যৱস্থা, যিহেতু চৰকাৰৰ হাতত এই ব্যৱস্থাসমূহ আছে আৰু এই ব্যৱস্থা যদি নকৰে বছৰ বছৰ ধৰি খেতি মাটি ইতিমধ্যে যা গৈছে, মূল্যৱান গছ গছনি ইতিমধ্যে যা গৈছে আৰু যাবলৈ বা অস্তিত্ব সংকটত ভুগি আছে এতিয়া কেইবাখনো গাঁও। এই গাঁওখনৰ প্ৰতি যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে অতি শীঘ্ৰে স্থায়ী সমাধান বা বিজ্ঞানসন্মতভাৱে ইয়াৰ যে গাঁওসমূহৰ লগতে গছ গছনি মূল্যৱান গছসমূহ যে এই নদীত যাব এয়া কিন্তু নিশ্চিত হৈ পৰিছে। এই দৃশ্য দেখুৱাৰ পাছত বন বিভাগ, সামাজিক বনায়ন বিভাগ বা জলসম্পদ বিভাগ বা ইয়াৰ জনপ্ৰতিনিধিসকলে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।